নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ ফিউচাৰ কণ্টিনিউয়াছ টেন্স হৈছে ফিউচাৰ মানে হৈছে ভৱিষ্যত আৰু কণ্টিনিউ মানে হৈছে চলি থকা ভৱিষ্যতে কিবা এটা কাম চলি থাকিব বা আগলৈ কিবা এটা কাম হৈ থাকিব তেনেকুৱা অৰ্থ প্ৰকাশ কৰিবলৈ ফিউচাৰ কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় তো ফিউচাৰ কণ্টিনিউয়াছ টেন্স is used to express that action will take place in future. It will continue and will not be completed. ই চলি থাকিব আৰু সম্পূৰ্ণ নহ'ব ফিউচাৰ কণ্টিনিউয়াছ টেন্স is used to express that action এনেকুৱা কাৰ্য প্ৰকাশ কৰিবলৈ বা এনেকুৱা কাৰ্য বুজাবলৈ ব্যৱহাৰ কৰা হয় will take place in future ভৱিষ্যতে হি হ'ব সম্পাদন হ'ব আৰু চলি থাকিব it will continue and will not be completed আৰু সিটো সমাপ্ত নহ'ব in this sentence shall or will and be are used first form of verbs with ing is used etu gothon ase structure to ami alochona korimei taropi for example hisabe dise she will be doing her work tai tair kaam kori ase eneko ortho prakash hoise yar negative ase ami yar jitu structure of the sentence tat ami ei bishoy to alochona korim তো এতিয়া আমি আলোচনা কৰিবলৈ লৈছো ফিউচাৰ কণ্টিনিউয়াছ টেন্স আৰু কি গ্ৰাউণ্ডত অৰ্থাৎ কেনেকুৱা বাক্য বুজাবলৈ কিন্তু কি ধৰণৰ ঘটনা প্ৰবাহত ফিউচাৰ কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় তো তেনেকুৱা আমি টোটাল 7 গ্ৰাউণ্ড 7টা গ্ৰাউণ্ড লৈছো আৰু সেই 7টা গ্ৰাউণ্ডত আমি ক'ব পাৰিম কি ক্ষেত্ৰত প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ হয় উদাহৰণ সহকাৰে ইয়াত বুজাই দিয়া আছে তো তাৰে ভিতৰত প্ৰথম গ্ৰাউণ্ডটো হৈছে টু ডেছক্ৰাইব ইণ্টাৰৰুপ্টেড একশ্যন ইন দ্য ফিউচাৰ ভৱিষ্যতে কিবা এটা ঘটনা ইণ্টাৰৰুপ্টেড হৈছে বা ঘটনাটো ব্যাঘাতপ্ৰাপ্ত হৈছে তেনেকুৱা কথা বুজাবলৈ ফিউচাৰ কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় উদাহৰণ হিচাপে when you come tomorrow they will be playing tennis অৰ্থাৎ তুমি যেতিয়া আহিছিলা অহাকালি আহিবা সিহঁতে তেতিয়া টেনিছ খেলি থাকিব গতিকে ইয়াত এটা কামৰ লগত আনটো সম্পৰ্ক কৰি দিয়া হৈছে when you come tomorrow they will be playing tennis তুমি যেতিয়া আহিবা অহাকালি সিহঁতে টেনিছ খেলি থাকিব দ্বিতীয় গ্ৰাউণ্ডটো হৈছে টু এক্সপ্ৰেছ একশ্যন ইন প্ৰগ্ৰেছ এট এ স্পেচিফিক টাইম ইন দ্য ফিউচাৰ ভৱিষ্যতৰ নিৰ্ধাৰিত সময় এটাত কামটো চলি থাকিব প্ৰগ্ৰেছিং হৈ থাকিব বা আগবাঢ়ি থাকিব তেনেকুৱা অৰ্থ প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট পাৰফেক্ট ফিউচাৰ কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় তো at 12 o'clock example হিচাপে লৈছো আমি at 12 o'clock tomorrow we will be having lunch at school 12 বজাত আমি কাইলৈ 12 বজাত আমি স্কুলত আহাৰ গ্ৰহণ কৰি থাকিম তুমি থাৰ্ড গ্ৰাউণ্ডটো লৈছো তৃতীয় গ্ৰাউণ্ড যেটো ফিউচাৰ কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ হোৱা তৃতীয় পৰিৱেশ to refer to actions that are happening now and expected to continue in the future এটা বৰ্তমান চলি আছে আৰু বৰ্তমানৰ পৰাই বৰ্তমানে আৰম্ভ হৈছে আৰু ভৱিষ্যতলৈ চলি থাকিব এনেকুৱা গ্ৰাউণ্ডতো আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰো আৰু তেনেকুৱা উদাহৰণ হৈছে আনফৰচুনেটলি সি লেভেল উইল ষ্টিল বি ৰাইজিং ইন 20 ইয়াৰ্ছ যে দুৰ্ভাগ্যবশতঃ সাগৰ পৃষ্ঠ 20 বছৰৰ ভিতৰত ওপৰলৈ ফন্দিয়ে উঠি আহি আছে এনেকুৱা ঘটনাও ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰে বুজোৱা হয় এতিয়া আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ চতুৰ্থ গ্ৰাউণ্ডটো লৈছো চতুৰ্থ গ্ৰাউণ্ডটো হ'ল টু আস্ক এ কুৱেশ্যন পলিটলি এবাউট দ্য ফিউচাৰ ভৱিষ্যত সম্পৰ্কত এটা বিনম্ৰভাৱে প্ৰশ্ন বুজাবলৈ বা সুধিবলৈ ফিউচাৰ কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় যেনে উইল ইউ বি ব্ৰিঙিং ইয়ৰ ফ্ৰেণ্ড টু দ্য পাৰ্টি টুনাইট ৰাতি আপুনি বন্ধুসকলক লগত লৈ আহিবনে এনেকুৱা অৰ্থ প্ৰকাশ কৰা হৈছে অৱশ্যেটো ইণ্টাৰোগেটিভ তথাপিও ফিউচাৰ কণ্টিনিউয়াছ টেন্স আনহাতে 5 নম্বৰটো হৈছে টু এমফাচাইজ ফিউচাৰ প্লেনছ এণ্ড ইণ্টেনশ্যন ভৱিষ্যতৰ কিবা যদি ইণ্টেনশ্যন থাকে আশা ইচ্ছা থাকে তাক বুজাবলৈ ভৱিষ্যতৰ আঁচনি সম্পৰ্কে বা প্লেন সম্পৰ্কে এইটো ফিউচাৰ কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ হয় যেনে হি উইল বি কামিং টু ভিজিট আছ নেক্সট উইক অহা সপ্তাহত সি আমাক লগ কৰিবলৈ আহিব that he will be coming to visit us প্ৰকাশ কৰা হৈছে নাম্বাৰ 6 to describe atmosphere in the future ভৱিষ্যতৰ পৰিৱেশ এটা atmosphere পৰিস্থিতি বা পৰিৱেশ বুজাবলৈও ফিউচাৰ কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ হ'ব পাৰে when I arrived at the party
এভৰিবডি উইল বি চেলিব্ৰেটিং মই যেতিয়া পাৰ্টিলৈ আহিছিলোঁ তেতিয়া সকলোৱে চেলিব্ৰেটিং কৰি আছে বা চেলিব্ৰেটিং কৰি থাকিব মই when I arrived at the party মই পাৰ্টিলৈ আহিম যেতিয়া তেতিয়া সকলোৱে চেলিব্ৰেট কৰি থাকিব some will be dancing কোনোবা হয়তো নাচিও থাকিব তো এই ধৰণৰ পৰিৱেশত ফিউচাৰ কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হ'ব হয় একেবাৰে আমি শেষৰটো লৈছো টু এক্সপ্ৰেছ parallel action or series of parallel actions in the future তো ভৱিষ্যতে চলি থকা কিছুমান কামৰ একেলেঠাৰিয়ে কেইবাটাও কাম সংগঠিত হৈছে তো সেই ধৰণৰ বাক্য বুজাবলৈও ফিউচাৰ কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হ'ব পাৰে যেনে she will be watching TV and he will be cooking dinner তাই টিভি চাই আছে লগতে সি আহাৰ বনাই আছে তো এই ধৰণৰ গ্ৰাউণ্ড 7টা গ্ৰাউণ্ড আমি ললো য'ত ফিউচাৰ কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হয় এইবাৰ আমি ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ যেটো স্ট্ৰাকচাৰ অফ দ্য সেন্টেন্স এটো আলোচনা কৰিম তো আনবোৰৰ দৰে আমি স্ট্ৰাকচাৰ অফ দ্য সেন্টেন্সৰ এটো 3 স্ট্ৰাকচাৰ লৈছো ফাৰ্স্ট সেকেন্ড এন্ড থাৰ্ড ফাৰ্স্টটো আমি যেটো এফাৰ্মেটিভ বা পজিটিভ স্ট্ৰাকচাৰ লৈছো সেকেন্ডটো নেগেটিভ স্ট্ৰাকচাৰ লৈছো আৰু থাৰ্ডটো ইন্টাৰোগেটিভ স্ট্ৰাকচাৰ লৈছো পজিটিভ স্ট্ৰাকচাৰত সাবজেক্টৰ পিছত উইল বি সেল বা উইল থাকিব বি থাকিব আৰু আইএনজি যুক্ত ভাৰ্ব থাকিব যেটো প্ৰেজেন্ট পাৰ্টিসিপল বুলি কোৱা হয় আৰু তাৰ পিছত বাকি অংশ থাকিব যেনে আই উইল বি সিঙ্গিং ইন দা কনসাৰ্ট টুমৰো মই কাইলৈ কনসাৰ্টত গান গাম বা পাৰ্টিটোত গান গাম নেগেটিভ ফৰ্মত উইলৰ পিছত নট যোগ কৰি দিব লাগিব আৰু বাকিখিনি একেই থাকিব আই উইল নট বি সিঙ্গিং ইন দা কনসাৰ্ট টুমৰো বি টু ইয়াত লাগিবই উইল বি বা সেল বি আৰু ইন্টাৰোগেটিভত উইলৰ পিছত উইলটো আগত আনিব লাগিব বি টু নিজৰ ঠাইতে থাকিব উইল ইউ বি সিঙ্গিং ইন দা কনসাৰ্ট টুমৰো তুমি গাবানে এনেকুৱা অৰ্থত প্ৰকাশ কৰা হৈছে শেষত প্ৰশ্নবোধক লাগিব এটো হৈছে ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ ইন্টাৰোগেটিভ স্ট্ৰাকচাৰ তো এইবোৰৰ উপৰিও ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ আৰু বেলেগ ধৰণৰ হয়তো এটা স্ট্ৰাকচাৰ থাকিব কিন্তু আমি প্ৰধানকৈ প্ৰাইমাৰী হিচাপে এই তিনিটা স্ট্ৰাকচাৰ আমি মনত ৰাখিব লাগিব ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ আমি স্পষ্ট কৰিবলৈ কিছু উদাহৰণ লৈছো ইয়াত 20টা উদাহৰণ আমি দিছো তো তাৰ ভিতৰত they will be cooking food at this time এই সময়ত হিতে আহাৰ বনাই থাকিব I will be going to the office at 8 am tomorrow 8 বজাত মই অফিচলৈ গৈ থাকিম he will be playing video game on Sunday ৰবিবাৰে হি ভিডিও গেম খেলি থাকিব John will be writing a letter to her sister জনে তাৰ ভনীয়েকলৈ চিঠি এখন লিখি থাকিব we will be swimming when you return তুমি আহোতে আমি সাঁতুৰি থাকিম তো এই ধৰণৰ সৰ্বমুঠ 20টা গঠন ইয়াত দিয়া হৈছে তো এইখিনি আছিলে ফিউচাৰ কন্টিনিউয়াছ টেন্স ইয়াৰ পিছত আমি যেটো আলোচনা কৰিবলৈ লৈছো হেতু হৈছে ফিউচাৰ পাৰফেক্ট টেন্স তো ফিউচাৰ পাৰফেক্ট টেন্সটো কেনেকুৱা যে ফিউচাৰ পাৰফেক্ট টেন্সত ভৱিষ্যতলৈ কিবা এটা কাম দুটা কাম হ'ব এটা আগতে হৈছে আৰু এটা তাৰ অলপ পিছত সামান্য পিছত সংঘটিত হ'ব তেনেকুৱা কাম সাধাৰণতে ফিউচাৰ পাৰফেক্ট টেন্সৰে বুজোৱা হয় আমি যদি কওঁ তেতিয়াহ'লে তাৰ সংজ্ঞাটো এই ধৰণৰ যে ফিউচাৰ পাৰফেক্ট টেন্স shows an action that will happen in the future that is connected to another event in the future future perfect tense shows an action এনেকুৱা এটা কাৰ্য দেখুৱায় that will happen in the future যেটো ভৱিষ্যতে সংঘটিত হৈছে that is connected to the another event আনটোৰ লগত সম্পৰ্ক আছে in the future ভৱিষ্যতে এটা কামৰ আগে আন এটা কাম হৈছে এই ধৰণৰ বাক্য বুজাবলৈ future perfect tense ব্যৱহাৰ কৰা হয় ইয়াত যেনে এটা উদাহৰণ দিয়া হৈছে by the end of the day they will have practiced for 5 hours দিনটোৰ শেষৰ ফালে হিতে 5 ঘণ্টা ধৰি প্ৰেক্টিস কৰি থাকিব by the end of the day দিনটোৰ শেষৰ ফালে they will have practiced for 5 days হিতে 5 ঘণ্টা প্ৰেক্টিস কৰি থাকিব we will have read the entire book by the time reading groups are over গতিকে এই ধৰণৰ এটো হল ফিউচাৰ পাৰফেক্ট টেন্স যে ভৱিষ্যতে দুটা কাম সম্পৰ্ক এটাৰ লগত আনটোৰ সম্পৰ্ক ৰাখি হ'ব আৰু এই ধৰণৰ বাক্য বুজাবলৈ ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়
ফিউচাৰ পাৰফেক্ট টেন্সৰ কিছু বৰ্ণনা ইয়াত দিয়া আছে দ্য ফিউচাৰ পাৰফেক্ট টেন্স ইজ ইউজ টু ডেছক্ৰাইব দ্য একশ্যন ডেট উইল বি ফিনিছড বাই ছাম স্পেচিফিক টাইম অৰ ডেট ইন দ্য ফিউচাৰ ভৱিষ্যতৰ কিছু স্পেচিফিক টাইম বা ডেট বুজাবলৈ এই এটা কাম বুজাবলৈ ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হ'ব ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ হোৱা বিশেষকৈ 4টা গ্ৰাউণ্ড আমি লৈছোঁ তাত নম্বৰ 1 প্ৰথমটো যিটো গ্ৰাউণ্ড আছে প্ৰথম গ্ৰাউণ্ডটোত আছে it is used to express an action which will have finished or completed before a specific time in the future it is used to express an action এনেকুৱা কাৰ্য এটা ই বুজায় which will have finished or completed যেটো শেষ হৈছে বা সম্পূৰ্ণ হৈছে before a specific time in the future ভৱিষ্যতৰ এটা নিৰ্দিষ্ট সময়ৰ আগে আগে যেটো সম্পূৰ্ণ হৈছে তেনেকুৱা কাম বুজাবলৈ future perfect tense ব্যৱহাৰ কৰা হয় যেনে by 5 o'clock I will have finished my work 5 বজাৰ ভিতৰত মই মোৰ কাম সম্পূৰ্ণ কৰিম বা সম্পাদন কৰিম এটো হল ফাৰ্স্ট গ্ৰাউণ্ড সেকেন্ড গ্ৰাউণ্ডটো আমি লৈছো সেকেন্ড গ্ৰাউণ্ডটো হৈছে কি it is used to express an action which will have finished or completed before another action in the future ভৱিষ্যতে এটা কাম সমাপ্ত হোৱাৰ আগে আগে আন এটা কাম সমাপ্ত হৈছে ওপৰটো আছিল নিৰ্ধাৰিত সময়ৰ আগতে সমাপ্ত হৈছে এতিয়া কৈছো আমি এটা কাম সমাপ্ত হোৱাৰ আগে আগে আন এটা কাম সমাপ্ত হৈছে এই ধৰণৰ বাক্য বুজাবলৈ ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় যেনে she will have cooked dinner by the time we arrive আমি উপস্থিত হোৱাৰ আগে আগে তাই ভাত ৰান্ধি থব বা ভাত ৰান্ধা সম্পূৰ্ণ কৰিব এবাৰ আমি থাৰ্ড গ্ৰাউণ্ডটো লৈছো তৃতীয় গ্ৰাউণ্ড যত ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় it is used to express an action which began before and will continue up until another action in the future it is used to express an action এনেকুৱা এটা কাম বুজাবলৈ বৰ্ণনা কৰা হয় which began before যেটো আগতে আৰম্ভ হৈছে and will continue আৰু চলি আছে up চলি থাকিব until another action is the future আনটো কাম ভৱিষ্যতে নঘটালৈকে বা আনটো কাম সম্পাদন নোহোৱালৈকে চলি থাকিব তেনেকুৱা অৰ্থ প্ৰকাশ কৰা হৈছে যেনে by the next week we will have been married for 20 years অহা সপ্তাহত আমাৰ will have been married for 20 years 20 বছৰ ধৰি আমাৰ 20 বছৰীয়া বিবাহৰ দিন সম্পূৰ্ণ হ'ব এতিয়া আমি যেটো চতুৰ্থ গ্ৰাউণ্ড ফিউচাৰ পাৰফেক্ট টেন্সৰ চতুৰ্থ গ্ৰাউণ্ডটো লৈছো চতুৰ্থ গ্ৰাউণ্ড হৈছে টু এক্সপ্ৰেছ কনভিকশ্যন that something happened in the near past অৰ্থাৎ অতীতৰ near past অতীতৰ কম সময়ৰ ভিতৰত সংঘটিত হোৱা এটা কাম বুজাবলৈ এই ধৰণে future perfect tense ব্যৱহাৰ হ'ব পাৰে যেনে the guest will have arrived at the hotel by now এতিয়া গেষ্টসকল হোটেললৈ উপস্থিত হৈ আছে বা আহি আছে গতিকে এই ধৰণৰ বাক্য বুজাবলৈ future perfect tense ব্যৱহাৰ কৰা হয় আমি এবাৰ future perfect tenseৰ যেটো গঠন বা structure of the future perfect tense আলোচনা কৰিবলৈ লৈছো আগৰবোৰৰ দৰে ইয়াতো আমি তিনিটা স্ট্ৰাকচাৰ লৈছো ফাৰ্স্ট স্ট্ৰাকচাৰটো হৈছে পজিটিভ বা এফাৰ্মেটিভ স্ট্ৰাকচাৰ সেকেন্ডটো হৈছে নেগেটিভ স্ট্ৰাকচাৰ আৰু থাৰ্ডটো হৈছে ইন্টাৰোগেটিভ বা প্ৰশ্নবোধক স্ট্ৰাকচাৰ ইয়াত প্ৰথমটো সাবজেক্টৰ পিছত উইল আৰু হ্যাভ এই দুটা লাগিব shall will have shall বা willৰ লগত have লাগিব আৰু ভাৰ্বৰ past participle ৰূপ লাগিব যেনে he will have done it by this evening he will have done it by this evening অৰ্থাৎ সন্ধিয়ালৈকে হি এই কামটো কৰিব লাগিব তাক নেগেটিভ কৰিলে উইলৰ পিছত নট যোগ কৰিব লাগিব shall willৰ লগত নট যোগ কৰিব লাগিব সেই কাৰণে বাক্যটো হৈছে he will not have done it by this evening এত haveৰ পিছত নট নহয় ইয়াত কি হ'ব shall বা willৰ পিছতহে নট হ'ব ঠিক তেনেকৈ ইন্টাৰোগেটিভ হলে উইলটো আগলৈ নি বাকিখিনি নিজৰ ঠাইতে থাকিব will he have done it by this evening এইখিনি আছিল ফিউচাৰ পাৰফেক্ট টেন্সৰ স্ট্ৰাকচাৰ এতিয়া আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ কিছু উদাহৰণ আছে এই উদাহৰণখিনি তোমালোকে চাব পাৰিবা 20টা উদাহৰণ আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ লৈছো নম্বৰ 1 boys will have played tennis by then লৰাবোৰে তেতিয়া টেনিস খেলি থাকিব she will have studied hard during the exam পৰীক্ষাৰ আগে তাই পঢ়ি থাকিব we will have written a letter he will have run 2 kilometers they will have scored a good mark in the exam she will have cleaned their houses এই 20টা বাক্য ভালকৈ মন কৰিলে
তোমালোকে ফিউচাৰ পাৰফেক্ট টেন্সৰ সম্পূৰ্ণ গঠন ভালকৈ বুজি পাবা আৰু ইয়াৰ যিটো ব্যৱহাৰ সেই ব্যৱহাৰটো শিকিব পাৰিবা এইখিনি আছিলে ফিউচাৰ পাৰফেক্ট টেন্স আৰু আজি আমি একেবাৰে টেন্সৰ যিটো শেষৰ খণ্ড সেই শেষৰ খণ্ডটো অলপ সামান্য আলোচনা কৰিবলৈ লৈছো সেইটো হৈছে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স অৱশ্যে বহুতো গ্ৰামাৰৰ কিতাপত ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স প্ৰায় ব্যৱহাৰ নহয় বুলিয়েই উল্লেখ আছে বা আমি দৈনন্দিন জীৱনত এই টেন্সবিলাক বেলেগ ৰূপত আমি বেলেগ টেন্সৰ জৰিয়তে প্ৰকাশ কৰোঁ তথাপিও ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ গঠনটো আমি জানিব লাগিব বা কিছুমান নিৰ্ধাৰিত বাক্য আছে বা কথা আছে যিবিলাক আমি এই টেন্সৰেই প্ৰকাশ কৰিব পাৰিম তো দেন ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সত কোনবিলাক বাক্য পৰে future perfect continuous tense কাক কয় what is future perfect continuous tense the future perfect continuous tense is formed with the help of shall have been will have been and the ing form of present participle of the verb ing form or present participle of the verb ইয়াক এই ধৰণে গঠন কৰা হৈছে যে shall have been বা will have been লাগিব আৰু লগত ভাৰ্বৰ ing বা participle formটো লাগিব তাক যদি আমি সূত্র আকাৰে ক'ব খুজো তেতিয়াহ'লে এনেকৈ ক'ব লাগিব the future perfect continuous tense is used to describe the action that will not completed at some specific time in the future but it's still going on ভৱিষ্যতে কিবা এটা কাম বহু দিনলৈকে চলি থাকিব তাৰ নিৰ্ধাৰিত সময় তাত উল্লেখ থাকিব তেনেকুৱা বাক্য বুজাবলৈ ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হ'ব ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰৰ কিছু গঠন তাৰ যিটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো সম্পৰ্কে আমি দিছো ষ্ট্ৰাকচাৰটো হ'ল কি প্ৰথম যিটো পজিটিভ ষ্ট্ৰাকচাৰ আছে সেইটো হ'ল সাবজেক্ট shall will লাগিব have been আৰু ভাৰ্বৰ লগত ing আৰু অন্যান্য অংশ যেনে I will have been eating vegetables for 3 months 3 মাহ ধৰি মই ভেজিটেবল খাই আছো বা শাক-পাচলি খাই আছো তাক যদি নেগেটিভ কৰা হয় তেতিয়াহ'লে উইলৰ পিছত নট দি কন্ট্ৰাক্টেড ফৰ্মত ওন্ট বুলি লিখিব পৰা যাব I won't have been eating vegetables for 3 months আৰু তাক যদি ইন্টাৰোগেটিভ আনা হয় উইলটো আগত আনি সাবজেক্টটো বাকিবিলাক নিজৰ ঠাইতে থাকিব will you have been eating vegetables for 3 months এই গঠনকেইটা ভালকৈ আমি মনত ৰাখিব লাগিব আৰু তেতিয়াহে আমি ফিউচাৰ কন্টিনিউয়াছ টেন্স সম্পৰ্কে বিতংকৈ ক'ব পাৰিম গতিকে ফিউচাৰ কন্টিনিউয়াছ টেন্স সম্পৰ্কে বহুত বেছি বহলাই আলোচনা কৰাৰ প্ৰয়োজন নাই তথাপিও আমি কিছু উদাহৰণ লৈছো ইয়াত কেইবাটাও বাক্য প্ৰায় 20টা মান বাক্য উদাহৰণ হিচাপে লোৱা হৈছে যেনে এইকেইটা ভালকৈ পঢ়িলে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স সম্পৰ্কে তোমালোকে যথেষ্ট জানিব পাৰিবা she will have been shopping for 2 whole day I will have been starting my startup since 2021 she will have been learning to drive scooters for 1 hour 1 ঘণ্টা ধৰি সি তাৰ স্কুটাৰ চলাবলৈ শিকি থাকিব অৰ্থাৎ কাম এটা ভৱিষ্যতে এটা নিৰ্ধাৰিত সময়ত হৈ থাকিব এটা সময়ৰ পৰা আন এটা সময়লৈ হৈ থাকিব তো এই ধৰণৰ বাক্যবোৰক কি বুলি কোৱা হৈছে ফিউচাৰ কন্টিনিউয়াছ টেন্স বুলি কোৱা হৈছে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স বুলি কোৱা হৈছে ইয়াত যদি আমি কওঁ যে গ্ৰাউণ্ড অফ ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স কি কি ক্ষেত্ৰত ব্যৱহাৰ হয় ইতিমধ্যে আমি আগৰ কথাটো ক'লোৱে তথাপিও আৰু দুটা আছে গ্ৰাউণ্ড যেনে টু শ্ব' ডেট ছামথিং উইল কণ্টিনিউ আপ until a particular event or time in the future ভৱিষ্যতৰ এটা নিৰ্ধাৰিত সময়লৈ কিবা এটা কাম চলি থাকিব তেনেকুৱা গ্ৰাউণ্ডতো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হ'ব যেনে উদাহৰণ হিচাপে জেমছ will have been teaching at the university for more than a year by the time he leaves for Asia এছিয়ালৈ যোৱাৰ আগতে এবছৰ ধৰি তেওঁ কি কৰিব for more than a year এবছৰতকৈ অধিক কাল ধৰি তেওঁ সেই ইউনিভাৰ্চিটিখনত শিকাই থাকিব গতিকে আন এটা গ্ৰাউণ্ড ইয়াত লোৱা হৈছে 2 নম্বৰটো টু টক এবাউট ছামথিং ডেট ফিনিছ জাষ্ট বিফৰ এনাডাৰ টাইম অৰ একশ্যন এটা কাম সম্পূৰ্ণ হৈছে তাৰ ঠিক আগে আগে আন এটা কাম সম্পূৰ্ণ হৈছে then I will be tired when I get home because I will have been walking for over an hour মোৰ খুব ভাগৰ লাগিব কাৰণ মই তেতিয়া 1 ঘণ্টাতকৈ অধিক সময় খোজকাঢ়ি তালৈ আহিম গতিকে এই ধৰণৰ যি দুটা গ্ৰাউণ্ড আছে এই গ্ৰাউণ্ডবিলাকতে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হয়
আমি ইমানতে টেন্সৰ যি আলোচনা এটা সমাপ্ত কৰিব খুজিছোঁ। আমি কেইবাটাও ভিডিঅ'ত ইতিমধ্যে টেন্সৰ বিষয়ে আলোচনা কৰিছোঁ আৰু 12টা টেন্সৰ গঠন, বিভিন্ন ধৰণৰ তাৰ ইউজেছ, বিভিন্ন গ্ৰাউণ্ডত তাৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিছোঁ আৰু ইমানতে আমি টেন্সৰ সমাপ্ত কৰিম, টেন্সৰ আলোচনা সমাপ্ত কৰিম আৰু ইয়াৰ পিছত আমি ভইচ নেৰেশ্যন ইত্যাদি বিষয়ে আলোচনা কৰিম। আজিলৈকে আমি আটাইকে মৰমৰ নমস্কাৰ জনাই ইমানতে সামৰণি মাৰিব খুজিছোঁ। ধন্যবাদ।